Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ইংলিছ গ্ৰামাৰ সেকশন টেন্স কাৰেকশন যে 2020 পৰা 2025 লৈ অহা সকলোবিলাক টেন্স কাৰেকশন আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। ভিডিঅ'টো সকলোৱে চাবা আৰু এই ভিডিঅ'টো তোমালোকৰ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু প্ৰিভিয়াছৰ কোৱেশ্চনৰ পৰাই তোমালোকৰ বাৰে বাৰে আহি থাকে, তোমালোকে গম পাবা ভিডিঅ'টো চালে। ফাৰ্স্ট অফ অল মই 2025ত অহা টেন্স কাৰেকশন বিলাক আলোচনা কৰিম। ফাৰ্স্ট কোৱেশ্চন যে most of the people in India believe in God. এইটো জাস্ট তোমালোকে ব্ৰেকেটটো উঠাই দিলেই হ'ল যে most of the people in India believe in God. B নম্বৰ we two dash be friends for ages. এইটো হ'ব তোমালোকে জানা for থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়, কিন্তু যেহেতু মেইন ভার্বটো বি আছে এইটো আইএনজি যোগ কৰিব নোৱাৰি, সেইকাৰণে প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হ'ব। It over we two have been friends for ages. C number saba when he started for office it still rain. তোমালোকে জানা যে when থাকিলে এটা পার্ট যদি past indefinite হয় আনটো পার্ট হ'ব past continuous। এটো হ'ব when he started for office it still was raining. তোমালোকৰ কেইবাটাও দিয়া থাকে তাৰ ভিতৰত পাঁচটা মান লিখিব লাগে। D number hurry up the taxi wait. Eto hobo hurry up the taxi is waiting. Next E number if you request him he would have helped you. যদি তোমালোকে কোনো এটা বাক্য মানে would have দেখা পোৱা তেতিয়া হলে হেতু বাক্য কি হ'ব past perfect tense হ'ব। এটো হ'ব if you had requested him he would have help you. App number I wish I can help you. যদি তোমালোকে কোনো এটা বাক্যত মানে I wish দেখা পোৱা তেতিয়া হলে হেতু past indefinite ব্যৱহাৰ কৰা হ'ব যে I wish I could help you. Next G number চাবা the other day I meet a magician in the bazaar. এটো হ'ব the other day I meet a magician in the bazaar. H number to saba please ring me up as soon as he come. তোমালোকে জানা as soon as থাকিলে হেতু প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যবহার করা হ'ব। এটো হ'ব please ring me up as soon as he comes. এতে আমি 2024ত বিলাক আলোচনা কৰিম। তোমালোকে আগতে নিয়ম বিলাক পাইছা ক্লাস 9 10 11ত পাইছা, সেই নিয়ম বিলাক তোমালোকে ৰিভিজন কৰিবা আৰু প্ৰিভিয়াছৰ কোৱেশ্চন বিলাক সলভ কৰিবা হৈ যাব। এ নম্বৰ ইউ go to attend the party tonight. এটো ফিউচার ইনডিফিনিট টেন্সত হ'ব, কিন্তু যেহেতু প্ৰশ্নবোধক চিন আছে সেইকাৰণে যেটো অক্সিলাৰি ভার্ব আছে এটো আগত আনিব লাগিব। এটো হ'ব will you go to attend the party tonight. তাৰ পিছত চাবা বি নম্বৰ if you have gone there you meet the celebrities. এটো হ'ব if you have gone there you will meet the celebrities. তোমালোকে জানা যদি এটা বাক্যত if থাকে তেতিয়া হলে যদি এটা পার্ট প্রেজেন্ট পারফেক্ট দিয়া থাকে তেনেহলে আনটো হ'ব ফিউচার ইনডিফিনিট হ'ব। সি নম্বৰ চাবা ডোন্ট লিঙ্গার উই রান আউট অফ টাইম। এইটো হ'ব ডোন্ট লিঙ্গার উই আর রানিং আউট অফ টাইম। ডি নম্বৰ দে ফিনিশ দি কোর্স বাই নেক্সট মন্থ। এইটো হ'ব দে উইল হ্যাভ ফিনিশ দি কোর্স বাই নেক্সট মন্থ। E number it snow many times every winter in Frankfurt. এটো হ'ব it snows খালি আছে এটা যোগ হ'ব many times every winter in Frankfurt. App number Jan wear her blue jeans today but usually the wears a skirt or a dresses. এটো হ'ব Jan was wearing her blue jeans today but usually the wears a skirt or a dresses. তোমালোকে নিয়মবিলাক আগতে পাইছা সেইকাৰণে মই আৰু নিয়মবিলাক ডিসকাস কৰা নাই। জি নম্বৰ মিল্ক বি হোৱাইট। এটো হ'ব মিল্ক ইজ হোৱাইট। তাৰপিছত যে আই ডু এ লট অফ ৱৰ্ক টুডে থাকিলে তোমালোকে জানা প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। এটো হ'ব আই হ্যাভ ডান এ লট অফ ৱৰ্ক টুডে।
এতিয়া আমি 2023 অহাবিলাক আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, দিছ ফেমিলি লিভ ইন দিছ প্লেচ সিন্স 1970। এইটো হ'ব যে তোমালোকে জানা সিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয়। দিছ ফেমিলি হেজ বিন লিভিং ইন দিছ প্লেচ সিন্স 1970। বি নম্বৰ, সি গো হোম হুৱেন উই মিট হাৰ। হুৱেন থাকিলে এটা বাৰ্ড যদি তোমালোকে চাবা এইটো বাৰ্ড পাষ্ট ইনডিফিনিট দিয়া আছে, এইটো হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হ'ব। সি ৱাজ গোয়িং হোম হুৱেন উই মিট হাৰ। সি নম্বৰ, উই ৰিচ দি ষ্টেডিয়াম আফটাৰ দি মেচ ষ্টাৰ্ট। তোমালোকে জানা আফটাৰ থাকিলে আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। উই ৰিচ দি ষ্টেডিয়াম আফটাৰ দি মেচ হেড ষ্টাৰ্টেড। ডি নম্বৰ, আইজ ফ্লোট অন ৱাটাৰ। এইটো হ'ব আইজ ফ্লোটছ অন ৱাটাৰ। ই নম্বৰ, ইফ আই বি ইউ আই উড নট ডু ডেট। উড থাকিলে পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হ'ব। এইটো হ'ব ইফ আই হুৱেৰ। বিৰ পাষ্ট ফৰ্ম হ'ল হুৱেৰ, ইউ আই উড নট ডু ডেট। এফ নম্বৰ, হি ছাডেনলি ৰিয়েলাইজড ডেট হি লিভ দি বেগ ইন দি বাছ। এইটো হ'ব হি ছাডেনলি ৰিয়েলাইজড ডেট হি লেফট দি বেগ ইন দি বাছ। জি নম্বৰ, উই অলৰেডি হেভ ব্ৰেকফাষ্ট। এইটো হ'ব উই অলৰেডি হেড ব্ৰেকফাষ্ট। এতিয়া 2022খিনি চাবা। এক নম্বৰ, সি টক টু হাৰ নেইবৰ হুৱেন দি বেবয় বিগান টু ক্ৰাই। এইটো হ'ব সি ৱাজ টকিং টু হাৰ নেইবৰ হুৱেন দি বেবয় বিগেন টু ক্ৰাই। দুই নম্বৰ, যে আই চি হিম এ উইক এগো। এগো থাকিলে পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। এইটো হ'ব আই চ' হিম এ উইক এগো। এইটো কেইবাবাৰ আহিছিল তোমালোকে ছাইডত লিখি ল'বা। 2022 অহাৰ উপৰি কেইবাবাৰ আহিছিল চাই ল'বা এইবিলাক তোমালোকে ছাইডত। তিনি নম্বৰ, ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিড। উড হেভ থাকিলে সেইটো পাষ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। এইটো হ'ব ইফ ইউ হেড ট্ৰাইড হাৰ্ড ইউ উড হেভ ছাকচিড। চাৰি নম্বৰ, উই ৰিচ দি ষ্টেচন আফটাৰ দি ট্ৰেইন লিভ। এইটো হ'ব উই ৰিচ দি ষ্টেচন আফটাৰ দি ট্ৰেইন হেড লেফট। পাঁচ নম্বৰ, হি মেক এ ডল নাও। নাও থাকিলে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয়। হি ইজ মেকিং এ ডল নাও। ছিক্স নম্বৰ, আই উইচ আই বি এ বাৰ্ড। এইটো হ'ব আই উইচ আই হুৱেৰ এ বাৰ্ড। আই ডু এ লট অফ ৱৰ্ক টুডে। এইটো আগতে আলোচনা কৰা হৈছে চাই ল'বা। সি কাম হেয়াৰ দি ডে আফটাৰ টুমৰো। এইটো হ'ব সি উইল কাম হেয়াৰ দি ডে আফটাৰ টুমৰো। টুমৰো থাকিলে ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে যিটো মানে কাৰেকশ্যন কৰা তাৰ তলত মানে আষ্টানি দিবা। 9 নম্বৰ, সি ৰিড দি নভেল ফৰ দি লাষ্ট থ্ৰী ডেজ। এইটো হ'ব সি হেজ বিন ৰিডিং দি নভেল ফৰ দি লাষ্ট 3 days। এতিয়া 2021ত এক্সাম হোৱা নাছিল। এতিয়া 2020খিনি চাবা। মাই ব্ৰদাৰ প্ৰেক্টিক্স ল' দিছ ডেইজ। এইটো হ'ব মাই ব্ৰদাৰ ইজ প্ৰেক্টিচিং ল' দিছ ডেইজ। দি পেচেণ্ট ডাই বিফৰ দি ডক্টৰ ৰিচড। যে বিফৰৰ আগত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। দি পেচেণ্ট হেড ডাইড বিফৰ দি ডক্টৰ ৰিচড। 12 নম্বৰ চাবা। ইউ স্লিপ হুৱেন আই ইণ্টাৰ দি ৰুম। এইটো হ'ব উই ৱেৰ স্লিপিং হুৱেন আই ইণ্টাৰ্ড দি ৰুম। নেক্সট চাবা। সি কাম হেয়াৰ দি ডে আফটাৰ টুমৰো। এইটো হ'ব সি উইল কাম হেয়াৰ দি ডে আফটাৰ টুমৰো। দে উইন দে মেটছ। এইটো হ'ব দে হেভ অন দি মেটছ। উই ভিজিট দি তাজমহল লাষ্ট ইয়াৰ। লাষ্ট ইয়াৰ থাকিলে পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। উই ভিজিটেড দি তাজমহল লাষ্ট ইয়াৰ। আজিৰ ভিডিঅ'টোৰ লাষ্ট, যে আই মিট হিম হোৱাইল আই গো টু হিজ অফিচ। এইটো হ'ব আই মিট হিম হোৱাইল আই ৱাজ গোয়িং টু হিজ অফিচ। এলৈকে আলোচনা কৰা হ'ল। নেক্সট ভিডিঅ'ত 2019ৰ পৰা আলোচনা কৰিম। আজিৰ যিখিনি দিলোঁ সেইখিনি তোমালোকে লিখি ল'বা। আৰু তোমালোকে জানা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰাই টেন্স বাৰে বাৰে কমন পৰে। তোমালোকে যদি লাষ্ট 20 years মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱা, ইয়াৰ পৰা তোমালোকৰ কমন পৰিবই। আৰু কেইবাটাও দিয়া থাকে, 7টা-8টামান দিয়া থাকে। তোমাৰ তাৰ ভিতৰত 5টামান লিখিব লাগে। তোমালোকে যদি লাষ্ট 20 years প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱা, ইয়াৰ ভিতৰত তোমালোকৰ কমন পৰিব। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়াই মই উৎসাহ পাম নেক্সট ভিডিঅ'ৰ কাৰণে। আৰু ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।